শত অপেক্ষাৰ ভিতৰত যিদিনাই কৃষ্ণই কৈ গ'ল আহিম বুলি, সেইদিনাৰ পৰা হৰিণীয়ে ৰৈ আছে। তেওঁ খাবলৈ এৰিলে, শুবলৈ এৰিলে, সকলো সময়তে প্ৰভু ভগৱান কৃষ্ণলৈ মনত পেলাই আছে। কেতিয়াকে আহিব? তেওঁ আহিম বুলি ক'লে অহা নাই কিয়? কেতিয়াকে আহিব? সকলো সময়তে দুৱাৰ মুখতে বহি ভাবি থাকে কৃষ্ণ কেতিয়াকে আহিব। আৰু যি মুহূৰ্ততে বুজাই দেখিলে যে দেখোন পদূলিত থিয়া হাতত ধৰা ধৰিকৈ উদ্ধৱ আৰু কৃষ্ণ দুইজন আহিছে, তেওঁ মনত আৰু ইমান আনন্দ লাগিলে, তেওঁ বহাৰ পৰা উত্ৰাৱল হৈ পেলাই একে দৌৰ মাৰিলে আৰু এই দাসী সখী সকলোকে লৈ পেলাই কৃষ্ণ আৰু উদ্ধৱক একেবাৰে পদূলি মুখৰ পৰা লাহে লাহে গৈ অতি আদৰেৰে অতি সন্মতিৰে দুইজনকে গৃহলৈ আগুৱাই লৈ আহিল। এয়া আচলতে হেঁপাহ। এই হেঁপাহৰ কথাটো এইকাৰণে কোৱা হৈছে যে প্ৰভু ভগৱানলৈ আমাৰ হেঁপাহটো তেনেকুৱাই হ'ব লাগে। প্ৰভু ভগৱন্তৰ প্ৰতি আমি যেনেদৰেই ভাবো, প্ৰভু ভগৱন্তক তেনেদৰেই আমাৰ মনোকামনা প্ৰভু ভগৱন্ত যিহেতু জানে, গতিকে প্ৰভু ভগৱন্ত সকলো জানে আৰু সেই অনুসৰি কামনা নকৰে। এই কথাটো অতদিন যে কুবুজাই অধিক অপেক্ষাৰে ৰৈ আছে, খাবলৈ এৰিলে, শুবলৈ এৰিলে, এই কথাটো অন্তৰ্যামী কৃষ্ণই নজনা নহয়। সেই জানি পেলাই সেইকাৰণে কুবুজাৰ ওচৰলৈ আহিল। এতিয়া আমি এইখিনিকে পালো। আহি তীব্ৰ কৰা বুলি কৈছে কুবুজাই এতিয়া লাহেকে ইমান আনন্দিত হৈছে, তেওঁ ফুলিত হৈছে। আঠে বেঠে আনি কৃষ্ণক উদ্ধৱৰ সহিতে গৃহৰ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ লৈ আহিলে। কৃষ্ণ আগবাঢ়ক। সুবৰ্ণৰে লয়া সুগন্ধিত জল ধুৱাইলে কমাধৱৰ চৰণ কমল। জহিৰ কৰিলে স্নান অৱশেষ জয়ে মানে কৰিলে পান অৱনত ভাৱে হৰি পদকুলে ধৰি সুগন্ধিত তৈল লয়া জানিলা সুন্দৰী সুগন্ধ চন্দন লন্তহৰ গাৱে চামৰ ধৰিয়া বিন্তি লতমি ভাৱে। কৃষ্ণই কৈছে উদ্ধৱ আৰু কৃষ্ণক লৈ গৃহৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লৈ আহিলে। এতিয়া কি কৰিছে? ডাবৰে লয়া সুগন্ধিত জল। ডাবৰ শব্দটো আচলতে ডাঙৰ চৰিয়া বুজাইছে। আমি কেতিয়াবা কওঁ ডাবৰটো আনচোন, এই ডাবৰ সেই অৰ্থত কৈছে সুবৰ্ণ ডাবৰে লয়া কৃষ্ণ কৃষ্ণ
কৃষ্ণ প্ৰভু আমি অকণমান সেৱা ধৰিছিলে আমাৰ সম্পাদক প্ৰভুৱে, আৰু আজি আপুনিটো কি কাৰণে কৰিছে বাৰু এনেকে নকব আকৌ দেই, কিবা কৰিব। কৃষ্ণ কৃষ্ণ এতিয়া এই ডাবৰ শব্দটোৱে ডাঙৰ চৰিয়া বুজাইছে। সেই চৰিয়াত ফুগলি জল আনিছে। আমি মাধৱৰ চৰণ কমল খুব আলফুলকে ধুৱাইছে, আৰু সেই পদৰ জল বুজাই ভাবিছে এয়াতো গংগাৰ দৰেই পবিত্ৰ, কাৰণ ভগৱন্ত কৃষ্ণৰ চৰণদি বৈ অহাৰ কাৰণে গংগা পবিত্ৰ। এতিয়া এই গংগাই হল, গতিকে শিৰত লৈছে আৰু অকণমান তাৰে সেৱনো কৰিছে। অৰ্থাৎ প্ৰভু ভগৱন্তৰ প্ৰক্ষালন কৰা ভৰি পদৰ জল তেওঁ শিৰত লৈছে আৰু নিজে অকণমান সেয়া সেৱন কৰিছে, পান কৰিছে। শৰীৰ ৰাহুল চৰণ কোলাত লৈছে, লৈ তাতে সুগন্ধি তেল সুন্দৰকৈ সুগন্ধি তেল মাৰ্জন কৰিছে। গা ধুলে আমি যিদৰে অকণমান ঠাণ্ডা দিনত বিশেষকৈ অকণমান তেল গা লওঁ, ঠিক তেনেকুৱা কথা। সুন্দৰকৈ চন্দনৰ লেপ বুজাই কৃষ্ণৰ দেহত সানি দিছে। অতি প্ৰেম ভাৱে অৰ্থাৎ প্ৰভুৰ চৰণ দুই ভাগ কোলাত লৈছে, আৰু প্ৰভু ভগৱন্তৰ দেহৰ শীতলতা আনন্দ হওক বুলিয়েই লাহে লাহে বিচি দিছে। এয়া আমাৰ দেখাত একেবাৰে দৈহিক সুখৰ বাবে কৰা যেন লাগিছে, কিন্তু প্ৰভু ভগৱন্তই ভকতৰ সেইখিনি গ্ৰহণ কৰিছে। প্ৰভু ভগৱন্তই যিদৰে ভাবিছে প্ৰভু ভগৱন্তই তেনেদৰেই সেৱকীজনৰ মনোৰথ পূৰ্ণ কৰে। এই কথাটোকে ইয়াতে কবলৈ ওলাইছে। ইয়াত বুজাৰ মনৰ ভাৱটো প্ৰভু ভগৱন্তই নুবুজা নহয়, বুজি পাইছে। সেয়াই হল কথা। আৰু আমি ইয়াৰ পিছৰ খিনি আৰু দুটি কোট খাই কৃষ্ণ কৃষ্ণ তাতে কি কৃষ্ণ কৃষ্ণ খুবটো হৈ গৈছিল। বিচিত্ৰ পুষ্পৰ মালা, বিচিত্ৰ পুষ্পৰ মালা পিন্ধাইলে গলে, কৰ্পূৰ তাম্বুলত সুখী দিলা কৌতূহলে, অভিনৱ পীত বস্ত্ৰ দিলে কাহাৰি, বস্ত্ৰ অলংকাৰ আনি পিন্ধাইলা সুন্দৰী, উদ্ধৱকো সেই মতে কৰিলা ভকতি, কৃষ্ণৰ ভকত জানি আকিম সাহতি, দ্বাৰত ৰহিলা জানি কৃষ্ণৰ
দিলে কণত ভূ বখিলা মাটিত। ভাল কৃষ্ণ এতিয়া ইমান সুন্দৰকৈ প্ৰভু ভগৱন্তৰ চৰণ কোলাত লৈ তাতে সুগন্ধি তেল ঘঁহি দিছে, দেহত চৰণৰ লেপ দিছে, তাৰপিছত কি কৰিছে, ধুনীয়া ধুনীয়া কাপোৰ আনি পিন্ধাইছে, ধুনীয়া ফুলৰ মালা, পুষ্পৰ মালা পিন্ধিবলৈ দিছে, বস্ত্ৰ অলংকাৰ আনি গোটেইখিনি আনি কৃষ্ণক সুন্দৰকৈ আভূষণ দিছে। এতিয়া আমাৰ এটা কথা এইখিনিতে আহে যে তেওঁ বাৰু প্ৰভু ভগৱন্তই পিন্ধা সুন্দৰ বসন ক'ত পালে তেওঁক দিবলৈ। কথাটো এইটোৱেই, যিখিনি মুহূৰ্তত এই চন্দন লেপি দিছিলে প্ৰথমবাৰ লগ পাওঁতে, তেতিয়াই এয়া অৰ্থাৎ যিখিনি সময়ত চন্দন লেপি কৃষ্ণৰ মনৰে কৃষ্ণলৈ তেওঁ ভক্তি প্ৰদৰ্শন কৰিছিল, সেইখিনি সময়তেই ইফালৰ পৰা কৃষ্ণই তেওঁৰ সুন্দৰ দেহৰ অধিকাৰী কৰিলে আৰু সিফালৰ পৰা লক্ষীৰ দ্বাৰা সমস্ত ঐশ্বৰ্য ধন সম্পত্তি সমস্তখিনি লক্ষীৰ ভঁৰালৰ পৰা তেওঁলৈ পঠিয়ালে। এতিয়া কথাটো এইটোৱেই যে লক্ষী সেইখিনিত নাছিলে, কিন্তু প্ৰভু ভগৱন্তৰ য'ত হৰিশ, প্ৰভু ভগৱন্তই য'ত আনন্দ পাইছে, ভকত হিচাপে লক্ষীয়েও সেই আনন্দ লাগি হৈছে। আৰু সেই কাৰণেই কৃতজ্ঞতাৰ বাবেই লক্ষীয়ে সমস্ত ঐশ্বৰ্য ধন সম্পত্তি আৰু সকলোখিনি ইয়াত প্ৰাচুৰ্যৰে ভৰাই পেলাইছে হৰি এয়া নিজাৰ ঘৰ। সেই অৰ্থত আমি চিন্তা কৰিবলগীয়া নাই, হৰিণ আকৌ বুজাই নোকোত পালে। অৰ্থাৎ সেয়া প্ৰভু ভগৱন্তক সেৱা কৰাৰ ফলতেই তেওঁ সেইসমূহ গোটেই উপলব্ধি হৈ পৰিছে, সেই কথাটো। আৰু উদ্ধৱকো সেইমতে কৰিলা ভকতি। এতিয়া উদ্ধৱ হৈছে প্ৰভু ভগৱন্তৰ ভকত। সেই কথাটো বুজি পেলাই কুবুজাই উদ্ধৱকো তেনেদৰে আদৰ আপ্যায়ন কৰিছে। আৰু সেই আদৰ আপ্যায়নৰ কথাটো যিহেতু প্ৰভু ভগৱন্ত সখী, গতিকে তেওঁ ভকত, গতিকে তেওঁৰ প্ৰতি সমানেই প্ৰেম প্ৰদৰ্শন কৰিছে কুবুজাই। আৰু কুবুজাকো বহিবলৈ আসন দিছে, উদ্ধৱকো বহিবলৈ আসন দিছে। উদ্ধৱৰ কথাটো এনেকুৱা, যিহেতু ওচৰত প্ৰভু ভগৱন্ত আছে, তেওঁ ভকত হিচাপে প্ৰভুক ভাল পায়, তেওঁৰ চৰণত থাকি ভাল পায়। গতিকে প্ৰভুৱে যিয়ে যেতেই নমহক, যেনেকেই নাথাকক, যেনেকেই যি নকৰক, তেওঁৰ নিজৰ স্থানটো তেওঁ পাহৰি যোৱা নাই। সেই যে আসন তেওঁলৈ আগবঢ়াই দিলে উদ্ধৱলৈ, গতিকে উদ্ধৱে তেওঁ সেই আসন ভাগ ভূমিতে পাৰি ললে, মাটিতে পাৰি লৈ তাতেই বহিলে। ইয়াৰ অৰ্থটো এইটি যে যিদৰে কৃষ্ণ শুই থাকোতে প্ৰথমে গৈ পেলাই প্ৰথমে পাওক বুলি পেলাই দুৰ্যোধনে একেবাৰে সাৰ পালে প্ৰথমে দেখিব বুলি তেওঁৰ ওচৰতে থাকিলে, কিন্তু আকৌ অৰ্জুনে গৈ পেলাই দেখিলে পিছফালে তেওঁ ভৰি থানৰ ফালে থাকিলে। এই কথাটো একেটাই, অৰ্থাৎ ভকতি ভাৱে প্ৰভু ভগৱন্তৰ সদায় ভকতে এটাই স্থান বিচাৰে, সেইটো হৈছে চৰণৰ স্থানটো। অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণ য'ত আছে তালেহে ভকত যাব। অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণ ভূমিত আছে, গতিকে তেওঁ ভূমিতহে থাকিব। এই কথাটো আমাৰ সকলোৰে প্ৰয়োজনীয় কথাটো। প্ৰভু ভগৱন্তৰ প্ৰতি আমি সেই তেনেদৰে ভকতে ভাবে
যে প্ৰভু ভগৱন্তৰ চৰণতহে ভকতৰ স্থান। এই কথা ভাল। কৃষ্ণ আগবাঢ়। কৃষ্ণ দত্ত খনক কৰিয়া সন্মান, কৃষ্ণ চিন্তিয়া বিয় ৰহিলা থান, আছে কৃষ্ণে ক্ষণে উঠিয়া খনৰ, মহিলা সজ্ঞাত গয়া মহামনোহৰ, মনুষ্যৰ চেষ্টা ধৰি ৰমন্ত জগত, ভকত বৎসল হেন দেখায় লোকত, অনন্ত জ্ঞাত জিতু কৰন্ত কুজিৰ জ্ঞাত হেন হৰিও কৃষ্ণ কৃষ্ণ। এতিয়া যি আসন আগবঢ়াই দিলে, সেই আসনৰ প্ৰতি সন্মান জনাই ভূমিৰে এয়া ভগৱন্তক চিন্তা কৰি ভকত উদ্ধৱে ভূমিতে বহিলে। এয়া আৰু লাহেকৈ প্ৰভু ভগৱন্তই যি সেই সুন্দৰ শংখৰে বগা ধকধকীয়া তুলি থকা খাট, তাত প্ৰভু ভগৱন্ত বহিল। এইখিনিতে আৰু বহিল আৰু কুজিৰ সজ্জাত হেন হৰি উপশম, যি সজ্জাত কুজি শয়ন, সেই সজ্জাত কৃষ্ণ, যিজন কৃষ্ণই অনন্ত সজ্জাত শয়ন কৰি তাত উঠিল। এইখিনিতে এটা কথা বা সমস্ত আমি কথাখিনি মনত পেলাওঁতে আমি নাৰদৰ কৃষ্ণ দৰ্শনৰ কথাটো মনত পেলাব লাগিব। নাৰদে ভাবিছে 16,000 স্ত্ৰী বিবাহ কৰালে, নৰকৰ ৰাজ্যৰ পৰা লৈ গল কৃষ্ণই। এতিয়া সেই সকলক লৈ পেলাই কৃষ্ণ বাৰু কেনেদৰে গৃহস্থীবোৰ চম্ভালিছে, সেইয়া চাবলৈ পৰীক্ষা কৰিবলৈ মনে মনে কৌতূহল হল। সেইটোকে কৰিবলৈ নাৰদে কি কৰিলে, কৃষ্ণ কাৰ ঘৰত আছে চাওঁগৈ বুলি পেলাই তেওঁ গল। আৰু গৈ পেলাই প্ৰথমে দেখিলে ইয়াত দেখোন কৃষ্ণই ধুনীয়াকে আলাপ কৰি আছে। তাৰপিছত তেওঁ ভাবিলে ইফৰ গৃহখনলৈ গল, তাতো তেওঁ দেখি আচৰিত হল, কৃষ্ণ দেখোন ইয়াতো আছে, কি আচৰিত, কেনেকে হল। তেওঁ মই ভ্ৰম বুলি ভাবিলে, আকৌ আগবাঢ়ি গল, তাতো আকৌ দেখিলে কৃষ্ণই সুন্দৰকে তাত সেই স্ত্ৰীগৰাকীৰ লগত, তেওঁৰ নিজা স্ত্ৰীৰ লগত তেনেদৰে আছে। এয়া কথাটো হল, প্ৰভু ভগৱন্তই তেওঁ ভকতৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে যি কৰিব লাগে সকলো কৰিব পাৰে। তেওঁ দেখাত এয়া কুবুজাৰ যি খাট, কুবুজাৰ যি শয়ন সজ্জা, তাত তেওঁ বহিলেও প্ৰকৃততে বাৰু সেয়া আমাৰ সমস্তৰ বাবে এটাই চিন্তনীয় কথা, ভকতৰ স্থান ভগৱন্তৰ চৰণত অৰ্থাৎ তলত। এইকাৰণে উদ্ধৱ বহিলে ভূমিত। কুবুজা যিহেতু তেওঁ কাম ভাৱেহে বিচাৰিছে প্ৰভু ভগৱন্তক,
সেই কথাটোৰ কাৰণে সৰ্যাসনৰ অৱস্থানটো বিচাৰিছে কুবুজায়ো। গতিকে কৃষ্ণই তাত বহিছে। কিন্তু এটা কথা, আমি সেই অৰ্জুনৰ কৃষ্ণ দৰ্শনৰ কথাটো মনত ৰাখিব লাগিব। যিজন প্ৰভু ভগৱন্ত সেই অনন্ত সজ্জাত থাকে, সেইজন হয়তো বিচাৰিলে তাৰে এতিয়া অনন্ত সজ্জাটো দেখিলেহেঁতেন। এয়া হ'ল আচল তত্ত্ব কথাটো। ভকতৰ মনোৰথৰ কাৰণে ভগৱন্তই সকলো লীলা হিচাপে কৰে। এয়া আটাইতকে আমাৰ গভীৰ ভিতৰৰ কথাটো এইটোহে বুলি আমি ভাবো সমস্ত। এতিয়া ভগৱন্ত কৃষ্ণই সেই সজ্জাত উপবিষ্ট হল আৰু এতিয়া এই সজ্জাত উপবিষ্ট হৈ কুজিৰ মনোকামনা পূৰ্ণ কৰিব, এনে এটি কথা আমাক এতিয়া ইংগিত দিছে। আমি এতিয়া অকমান আগবাঢ়িম, ইয়াত বিশেষ দীঘলীয়া কথা নাই। এতিয়া আমি 4 কোটমান যাম দেই। কৃষ্ণ 4 কোটমান আগবাঢ়ি যাওক। অনন্তরে হরিণ জিপিন ধিলায় লঙ্কার কুঙ্কুমের পিতা নিরন্তরে শৃঙ্গার হরিখে করিলাম ধূপান অনেক ভুলান বস্তু থইলা থারে কৃষ্ণ রখন হুয়া আসাবর বালা বস্ত্র অলঙ্কার উজ্জনী ঘনে ঘনে খায় কটাক্ষণয়নে মাধবর ত্ৰৈলোক্য মোহন আতি মধুৰ দেখি দেখি থাকি আছি নপুরে মনে হেন কমে ধরি করুয়ালিঙ্গন মদনে দগধ হিহরে ঘন প্রথম হংসমলাসে হজ্জা কলা যায় মাথে বসিয়া রইলা সমীপ কৃষ্ণ সুন্দর পদ্ম বদন মদনে দগধ হন যায়
ক্ৰীব প্ৰাৰ কাম ভাব দেখিয়া মুৰাৰী আখি সুন্দৰী বুলি মাতিলা ভঞ্জি হাতনি সুখে সতীয় সজ্ঞাত কৰি ক্ৰীড়া যেন বাঞ্ছিতা কৃষ্ণই সুন্দৰ পাঠ কৰিছে, ভালকে পাঠ আপোনাৰ সুন্দৰ পাঠ কৰিছে। এতিয়া আমাৰ এই গোটেই কথাখিনিৰ লগত এটা বিশেষ তত্ত্ব নিহিত হৈ আছে। তত্ত্বটো হৈছে প্ৰভু ভগৱন্তৰ সেই আমি যে গোপীসকলে স্নান কৰি থাকোতে কাপোৰবিলাক বস্ত্ৰবিলাক ভগৱন্ত কৃষ্ণই যে হৰণ কৰিছিল, সেই কথাটো আমাৰ সমস্তৰে নিশ্চয় মনত আছে। ইয়াত ভগৱন্ত কৃষ্ণই কি ক'বলৈ বিচাৰিছে? প্ৰকৃততে গোপীসকলে যদিহে ভগৱন্ত কৃষ্ণক সম্পূৰ্ণ সমৰ্পিত হৈছে, তেতিয়াহ'লে তেওঁলোকে কাপোৰবিলাক লৈ তেওঁলোকৰ দেহৰ প্ৰতি যি তেওঁলোকৰ যি লাজ, দেহৰ প্ৰতি থকা তেওঁলোকৰ যি ভাৱ, সেই ভাৱ সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই কিয়? যদিহে গোপীসকলে সমস্ত ৰূপে প্ৰভু কৃষ্ণক অৰ্পিত হৈছে, তেতিয়াহ'লে তেওঁলোকৰ দেহৰ বাবে কৃষ্ণই দেখিব বুলি তেওঁলোকৰ লাজ কিয়? অৰ্থাৎ ইয়াতে এটা বিশেষ স্পষ্ট কথা, সেইটো হৈছে প্ৰভু ভগৱন্তক সমস্ত ৰূপে সমৰ্পিত হলেহে সম্পূৰ্ণ কৃতকাৰ্য হ'ব, ভকতৰ মনোৰথ পূৰ্ণ হ'ব। ইয়াত অকণমান সেই কথাটোৰ লগত মিল আছে, কিন্তু সেই যে স্নান কৰি থকা সেই গোপীসকল, সেইসকলৰ লগত ইয়াত অকণমান পাৰ্থক্য এটি আছে। সেইটো হৈছে গোপীসকলে সঁচাকৈয়ে দেহৰ লজ্জাত তেওঁলোকে বোধ কৰিছিলে। সেয়া হৈছে তেওঁলোকৰ যি দেহৰ প্ৰতি থকা অহংভাৱ, সেয়া তেওঁলোকে গোপন কৰিবলৈ এতিয়াও বিচাৰি আছিলে। কিন্তু ইয়াত এই কোনো যায় মনে মনে কিন্তু সম্পূৰ্ণ সমৰ্পণ কৰিছে। এই দুইটাৰ মাজত অকণমান পাৰ্থক্য আছে। সেইকাৰণে আমি দুটা পদ পঢ়িলেই এই কথাখিনি সম্পূৰ্ণৰূপে প্ৰকাশ পাব। কৃষ্ণ আগলৈ যাওক, 4 কোটমান যাব। ক্ৰীব প্ৰাৰ কাম ভাব দেখিয়া মুৰাৰী আখি সুন্দৰী বুলি মাতিলা ভঞ্জি হাজনী সুখে সতীয় সজ্ঞাত কৰি ক্ৰীড়া যেন বাঞ্ছিতা লাজে পাখন চাপে বুজিয়াব সজ্ঞা হন্তে আপুনি ধৰিলা হাত মেলি মন্দিত চাৰু
ধৰিয়া সজ্জাত চলিলা গদাধৰে কৰিলা অনেক ৰঙে সুৰখ শৃংগাৰ পুৰিলা মদন মন স্নেহেদা অনেক চুম্বনে নাৰায়ণ